শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। নমস্কাৰ, মই মমতা। আজি কৌশিক নন্দন বৰুৱাৰ ৰাধা নামৰ উপন্যাসৰ আৰম্ভণি খণ্ডটো পঢ়িবলৈ লৈছোঁ। প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে, শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়া বুলিয়া বাট এটা কেতিয়া সেন্দুৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপকাহিনী থাকে, য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। 11 মহলাৰ ওপৰৰ এটা আটগধুনীয়া ফ্লেট। সোমোৱা দুৱাৰখনৰ কাষত বৰ্ড এখনত লিখা আছে ভালপোৱাৰ কাঞ্চন আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমোৱাই বৃহৎ লিভিং ৰুম। তাৰ সোঁফালে পাকঘৰ। পাকঘৰটো পাৰ হৈয়ে এটা গোসাঁই ঘৰ। ৰাধাকৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰুমটোৰ সন্মুখৰ ফালে আধুনিক ছ'ফা আৰু ৱালত লাগি এখন ডাইনিং। ৰুমটোৰ সিফালে আন এযোৰ ছ'ফা। সন্মুখত প্ৰকাণ্ড টিভিটো। ৰুমটোৰ বাওঁফালে 3টা ডাঙৰ বেডৰুম আৰু এটা অলপ সৰু ৰুম, মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকনি এটা। সেই বেলকনিটোতে থিয় হৈ তলত মহানগৰখন চালে সন্ধ্যাই। সন্ধ্যা ৰাগিনী বৰুৱা। হাতত একাপ কফি। অলপ আগতে গাত ধোৱাৰ বাবে ভিজি আছে চুলিখিনি। পুৱাৰ ব্যস্ত মহানগৰখন বহুদিনৰ মূৰত যেন দেখিছে তাই। এখন প্ৰখ্যাত কলেজৰ সহকাৰী অধ্যাপিকা সন্ধ্যাই ৰাতিপুৱা এনেই এইদৰে ৰ'বলৈ সময় নাপায়। পিছে আজি তাইৰ ছুটি, সেইবাবে এইকণ সুযোগ এৰিবলৈ মন নাই তাইৰ। পাকঘৰত কাম কৰা ছোৱালী মনুৱে বাচন ধুইছে। তাৰ পৰা ভাহি আহিছে দুই এটা শব্দ। কিয় জানো আজি সন্ধ্যাৰ এবাৰ উলটি চাবৰ মন গৈছে। 5 বছৰীয়া ইউনিভাৰ্চিটিৰ জীৱনটো। সপোন যেন লগা কাহিনীবোৰ গেটত পিছফালে এৰি সিহঁত আহি সোমাইছিলহি বাস্তৱ কলা বগা পৃথিৱীখনত। তাৰ পাছত কষ্ট, সংগ্ৰাম, যুদ্ধ। আৰু এতিয়া শেষ জানো হৈছে যুদ্ধৰ? এটা হুমুনিয়াৰ সৰি আহিল তাইৰ। এনেতে ফোনটো বাজিল। বেলকনিত থকা ঝুলনাখনৰ পৰা ফোনটো আনি কাণত ল'লে। ৰুণ, গাড়ীৰ চাবিটো? জানো এইটো আৰু নতুন কথা নে? গৈ আছো ৰ'বা। গাড়ীৰ চাবিটো লৈ এপাৰ্টমেণ্টটোৰ লিফ্টৰ ছুইচ টিপিলে সন্ধ্যাই। এৰা, নতুন কথা নহয়। তাই ঘৰত থাকিলে এইটো কাম প্ৰায়ে কৰে সি। পৃথিৱীত হেনো সকলো সলনি হয়, কিন্তু এইটো যেন সন্ধ্যাৰ স্বামীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে সলনি নহয় বাবেইতো আমি তাক ভালপোৱা বুলি কওঁ। গাড়ীখন ভেজা দি ৰৈ আছে সন্ধ্যাৰ মানুহজন, য'ত তাই সামৰে সমস্ত পৃথিৱী। তাইৰ অনুৰণ। লেবাৰ ইন্সপেক্টৰ অনুৰণ হাজৰিকা। চকুত হাঁহি। চাবিটো আগবঢ়াই তাই ক'লে, সদায় কিয় পাহৰা কোৱাচোন? তোমাক চোৱাৰ বাহানা আকৌ। সন্ধ্যাক কঁকালত ধৰি আগুৱাই আনিল সি। ধেই এইটো, যা বুলি আঁতৰি আহিল সন্ধ্যা। বিয়াৰ 3 বছৰ হ'ল। এতিয়াও ক'ৰবাত সিহঁত মাজে মাজে ঘূৰি যায় আগৰ চঞ্চল সময়বোৰলৈ। অনুৰণক চাবিটো দি ওপৰলৈ আহিল সন্ধ্যা। বেডৰুমত ফোনটো বাজি আছিল অথনিৰ পৰা। সন্ধ্যাই কলবেক কৰিলে। লগে লগে সিফালৰ চিনাকি মাত। কি মানে? ক'ত মৰি থাক? ৰাতিপুৱা উঠিয়েই ৰোমাঞ্চত লাগি যাওঁ নি দুইটা? শিল হাঁহি এটাই খেলি গ'ল সন্ধ্যাৰ মুখত। এইটো মাতৰ মুখতেই যে সন্ধ্যাই পাহৰি পেলাই নিজৰ সকলো পৰিচয়। 20 বছৰীয়া ছোৱালীজনী হৈ পৰে তাই। কৃত্ৰিম ধমকি মাৰি ক'লে, অভি শ্বাট আপ, আই চেঞ্জ নহ'লে আৰু ন? ফোনটোৰ সিপাৰে জোৰকৈ হাঁহি উঠিল অভিমন্যুৱে। অভিমন্যু শৰ্মা, মায়ানগৰী, মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা। সন্ধ্যা অনুৰণৰ বিশ্ববিদ্যালয়ৰ বন্ধু। সন্ধ্যাৰ অভি।
তোৰ কৰিয়াৰটো পাবগৈ এতিয়া, সেইটো ক'বলৈ লৈছিলোঁ। অ'কে, আহিলে ক'ম বাৰু। এৰা, আজিৰ দিনটো বিশেষ। বিশেষ এখন কিতাপৰ বাবে, বিশেষ এখন উপন্যাসৰ বাবে, এটা কাহিনীৰ বাবে। দিনটো কাৰো সৈতেই ভগাব নোৱাৰে তাই। সেয়ে আজি ছুটি লৈছে। এয়া যে সময় উভতি চোৱাৰ, এয়া সময় ৰহস্যৰ উৰণি সহাৰ। ফোনটো কাটি কামত লাগিছিল সন্ধ্যা। অথনিৰে পৰা কামত লাগি থকা মানুহ চাহ একাপ দিলে তাই। খাই থাকোঁতেই কলিং বেল বাজিল। বেলটোৰ লগত যেন সন্ধ্যাৰ বুকুখনো ধিপিংকৈ উঠিল। সন্ধ্যা গৈ দেখে অভিয়ে পঠোৱা কৰিয়াৰটো। তাই লৰালৰিকৈ খুলিলে। ওলাই পৰিছিল এখন উপন্যাস। লেখক স্বৰ্গীয় ময়ূৰ কৃষ্ণ বৰুৱা। উফ, বুকুত যেন কোনোবাই শিল এটাহে থৈ গৈছে। স্বৰ্গীয় শব্দটো হাতেৰে এবাৰ মোহাৰি দিলে তাই। খুলি গৈছে অতীতৰ দুৱাৰ, ভাহি আহিছে পানীমূৰৰ সেই কালিকা লগা দিন, ভয়ংকৰ চিন্তৰ। লাহে লাহে উপন্যাসখন মেলিলে সন্ধ্যাই। জিলিকি আছে উপন্যাসখনৰ নাম, ৰাধা।